বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ দিনটোত SCRTৰ ফালৰ পৰা আহিছে এটি বিশেষ ভাল খবৰ। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 2 বছৰীয়া DLED সম্পূৰ্ণ কৰিব বিচাৰিছে, এজন শিক্ষক হোৱাৰ সপোন ৰচিছে, তেখেতসকলৰ বাবে আহিছে এটি বহুত ভাল খবৰ। SCRTয়ে আজি 17 মে'ৰ দিনা পাব্লিছ কৰিছে এটি বিশেষ নটিফিকেশ্যন, যিটো হ'ল প্ৰি এণ্ট্ৰি টেষ্টৰ। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে DLED কৰিব বিচাৰিছে 2025-27 বৰ্ষৰ বাবে, তেখেতসকলৰ বাবে এই নটিচটো আহিছে। ইয়াত সবিশেষ কি প্ৰচেছত আপুনি কেনেকৈ এডমিশ্যন ল'ব, অনলাইন আবেদন কৰিব, ইয়াত ফি কিমানখিনি পে'মেণ্ট কৰিব লাগিব আৰু বয়স আৰু কোৱালিফিকেশ্যন যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ সময় থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। 17 মে'ৰ দিনা পাব্লিছ কৰিছে SCRTয়ে এই বিশেষ নটিচটো। তো ইয়াত আপোনালোকৰ যদি আপুনি DLED সম্পূৰ্ণ কৰিব বিচাৰে 2025-27 বৰ্ষৰ বাবে, যদি আপুনি এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে আপুনি প্ৰি এণ্ট্ৰি টেষ্টটো দিব লাগিব। মানে টেষ্ট পৰীক্ষা দি পেলাই আপুনি চিলেকশ্যন হোৱাৰ পিছতে এডমিশ্যন ল'ব পাৰিব। তো ইয়াৰ বাবে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব। আপুনি HS অৰ্থাৎ 10+2 কোৱালিফাই কৰা হ'ব লাগিব। 50% মাৰ্ক আপোনাৰ থকা হ'ব লাগিব, মানে হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ 50% মাৰ্ক লাগিব। যদি আপুনি ৰিজাৰ্ভ কেটাগৰীৰ হয়, SC ST হয়, তেনেহ'লে আপোনাৰ 5% ৰিলেক্সেশ্যন আছে, মানে SC ST কাৰণে 5% ৰিলেক্সেশ্যন আছে। তো লগতে আপোনাৰ এজৰ কথা যদি কোৱা হয়, 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 34 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব। বয়সৰ সীমাটো 18 পৰা 34 ইয়াৰ্ছলৈকে। আৰু যিটো ৰিজাৰ্ভ আছে SC STৰ কাৰণে 2 বছৰ আপোনাৰ আপাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, 2 বছৰ আপোনাৰ 36 হ'লেও চলিব। তাৰপিছত আছে ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে যে চৰকাৰী ৰুলছ মতে যি ৰিজাৰ্ভেশ্যন আছে চিটৰ ক্ষেত্ৰত, আপোনাৰ সেই ৰিজাৰ্ভেশ্যন OBC MOBC SC ST ST H STP PWD, তাৰপিছত EWS কেটাগৰী ৱাইজ যিটো ৰিজাৰ্ভেশ্যন পলিচি আছে, সেই পলিচি মতে আপুনি পাব। আপুনি কেনেকৈ এপ্লাই কৰিব, আপুনি যাব লাগিব যিটো ৱেবছাইট আছে scrtpet.co.in, এইটো ৱেবছাইটত গৈ পেলাই আপুনি আবেদন কৰিব লাগিব। এপ্লিকেশ্যন কৰিব যাওঁতে প্ৰতিজন কেণ্ডিডেটৰ বাবে 600 ৰুপি এটা ফি দিব লাগিব, যিটো আপুনি অনলাইন নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। আৰু লগতে আপোনাৰ এডমিট কাৰ্ডটো আপুনি scrtpet.co.in আপুনি উপলব্ধ হ'ব যেতিয়া আপোনাৰ সময় হ'ব। আৰু এক্সামৰ ভেনু আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট ডাইট বা যিটো TEI বুলি কোৱা হয়, টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে, এই ইনষ্টিটিউটে আপোনাক ছিলেক্ট কৰি দিব। আপুনি এপ্লিকেশ্যনটো এডমিট কাৰ্ড পাব, এডমিট কাৰ্ডতে আপোনাৰ যিটো আপোনাৰ এক্সাম চেণ্টাৰ হ'ব, সেই এক্সাম চেণ্টাৰটো আপুনি পাই যাব। ইয়াত বিশেষ ইম্পৰ্টেণ্ট কেইটামান ডেটৰ বিষয়ে ক'ম। ইয়াতে চাব, অপেনিং অফ অনলাইন ছাবমিশ্যন, অনলাইন ষ্টাৰ্ট হ'ব 18/5/2025 পৰা, আৰু ক্লজিং ডেট আছে 5/6/2025। এইখিনি সময়ৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব অনলাইন যোগে। আপোনাৰ এডমিট কাৰ্ড উপলব্ধ হ'ব আপোনাৰ 5/7/2025 তাৰিখৰ পৰা আপুনি এডমিট কাৰ্ড পাব পৰীক্ষাৰ বাবে। লগতে আপোনাৰ ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট, আপোনাৰ এণ্ট্ৰি টেষ্ট যিটো হ'ব PET যিটো হ'ব 13/7/2025, আৰু আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 28/7/2025। তো বন্ধুসকল, আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে scrtpet.co.in, ইয়াতে সবিশেষ তথ্যখিনি পাই যাব। অকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনাক দিয়াৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।